Morning, my dear student. আজি আমি আলোচনা কৰিম কোয়েশ্চন নাম্বার 6 এইটো অবশ্যই ইম্পর্টেন্ট এইটো এবাৰৰ কাৰণে ইম্পর্টেন্ট তোমালোকে চাবা ভালকৈ চাবা অলপ পঢ়িলেই তোমালোকে মনত ৰাখিব পাৰিবা এইটো তোমালোকৰ আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰিব যিকোনো কোয়েশ্চন নাম্বার 6 কোয়েশ্চনটো হল এনেকুৱা প্ৰমাণ কৰা যে দুটা ত্ৰিভুজৰ কালিৰ অনুপাত হিয়তৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান প্রমাণ করা যে দুটা ত্রিভুজৰ কালিৰ অনুপাত হিয়তৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান ইয়াত আছে কোয়েশ্চন নাম্বার 6 প্রমাণ করা যে দুটা ত্রিভুজ দুটা সদৃশ ত্রিভুজ আছে ইয়াত এটো ভুল হল উঠা নাই দুটা ত্রিভুজ দুটা মানে সদৃশ ত্রিভুজ ইয়াত প্রমাণ করা যে দুটা কেনেকুৱা ত্রিভুজ দুটা সদৃশ ত্রিভুজ হয় এটা সদৃশ ত্রিভুজ তো ভুল হল কোশ্চেনটো প্রমাণ করা যে দুটা সদৃশ ত্রিভুজৰ কালিৰ অনুপাত ইহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান ভালকৈ চোৱা প্রমাণ করা যে দুটা কেনেকুৱা ত্রিভুজ সদৃশ ত্রিভুজৰ কালিৰ অনুপাত সদৃশ ত্রিভুজৰ কালিৰ অনুপাতটো জানাই কৰা হৈছে উপপাদ্য 6.6 দুটা সদৃশ ত্রিভুজৰ কালিৰ অনুপাত কি হয় হিয়তৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান মধ্যমা এটা ত্রিভুজৰ মধ্যমা তিনিটা হয় ইয়াৰ অনুৰূপ মধ্যমা মানে যদি আমি ধৰো এ বি সি এটা ত্রিভুজ ইয়াৰ মধ্যমা যদি এডি হয় এ শীর্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহু বিসিৰ ওপৰত যদি হয় এডি ঠিক তেনেকৈ তাৰ অনুৰূপ এই পি কিউ আর ত্রিভুজৰ অনুৰূপ মধ্যমা হ'ব পি এম এনেকৈ যাব শীর্ষবিন্দু পিৰ পৰা বিপৰীত বাহু হৈছে কিউ আর তাৰ মধ্যবিন্দুলৈ টনা হৈছে ৰেখাখণ্ড হৈছে মধ্যমা তেনেহলে এডিৰ মধ্যমাৰ অনুৰূপ মধ্যমা হ'ব এই ত্রিভুজৰ পি এম এই দুটাৰ অনুৰূপ মধ্যমা পোৱা হয় তেনে চোৱা প্ৰমাণ কৰা যে দুটা সদৃশ ত্রিভুজৰ কালিৰ অনুপাত ইহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান তাৰমানে এইটোৱে প্ৰমাণ চোৱা প্ৰমাণ লিখিছো ধৰো এ বি সি আৰু পি কিউ আর দুটা সদৃশ ত্রিভুজ এ ডি আৰু পি এম ইহঁতৰ মধ্যমা প্ৰমাণ কৰিব লাগে যে এৰিয়া এ বি সি ত্রিভুজ ডিভাইডেড বাই এৰিয়া পি কিউ আর তাহলে দুটা সদৃশ ত্রিভুজৰ কালিৰ অনুপাত সমান এই মধ্যমা দুটাৰ অনুপাতৰ বৰ্গ AD by PM whole square এইটো আমাৰ প্ৰমাণ কৰিবলগীয়া বস্তু এইটো আমাৰ কোৱেশ্চন এইটো হল আমাৰ কোৱেশ্চনটো কি দুটা ত্রিভুজ আমি ধৰি লৈছো AB C আৰু PQR এই ত্রিভুজ দুটা সদৃশ এই দুটা ত্রিভুজৰ মধ্যমা ক্ৰমে প্ৰথম ত্রিভুজৰ মধ্যমা AD দ্বিতীয় ত্রিভুজৰ মধ্যমা PM তেনেহলে প্ৰমাণ কৰিব লাগে যে এই ত্রিভুজ দুটাৰ কালিৰ অনুপাত মধ্যমা দুটাৰ অনুপাতৰ বৰ্গৰ সমান কালিৰ অনুপাত সমান মধ্যমা দুডালৰ বৰ্গ এইটো হৈছে আমাৰ প্ৰশ্ন এতিয়া যেহেতু এডি এবিসি ত্রিভুজৰ মধ্যমা এডি মধ্যমা কোৱা হৈছে তোমালোকে ভালকৈ জানা আগৰ ভিডিঅ'বোৰ চাবা মধ্যমা কাক কোৱা হয় যে এটা ত্রিভুজৰ যিকোনো কৌণিক বিন্দু বা শীৰ্ষবিন্দুৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডৰ নামে মধ্যমা যেনেকৈ এডি মধ্যমা যেহেতু এডি এবিসি ত্রিভুজৰ মধ্যমা অতএব ডি বিসিৰ মধ্যবিন্দু এই ডি টু বিসিৰ মিডল পয়েন্ট হ'ব লাগিব মিডল পয়েন্ট ডি বিসিৰ মধ্যবিন্দু অতএব বিডি আমি এইফালৰ ত্রিভুজৰ কথা চিন্তা কৰিম বিডি সমান হ'ব হাফ বিসি আমি হাফ বিসি সেইদৰে আমাৰ কি সেইদৰে কিউএম হ'ব হাফ কিউআর তাৰমানে এইফালৰ ত্রিভুজটো এই ত্রিভুজটো আৰু এই ত্রিভুজ দুটা আমি সদৃশৰ হয় না নহয় পৰীক্ষা কৰিম প্ৰথম আমাৰ এইটো হল তাৰমানে এ বি সি ত্রিভুজ আৰু পি কিউ আর ত্রিভুজ দুটা সদৃশ আমাৰ দিয়া আছে আমাৰ প্ৰমাণ কৰিব লাগে এই ত্রিভুজ দুটাৰ এই ডাঙৰ ত্রিভুজ দুটাৰ কালিৰ অনুপাত মধ্যমাৰ অনুপাতৰ বৰ্গৰ সমান তেনেহলে এতিয়া আমি এই ত্রিভুজত আহো এই ত্রিভুজ মানে এ বি ডি আৰু এই ত্রিভুজ হৈছে পি কিউ এম এই দুটা ত্রিভুজ আমি কেনেকৈ সদৃশ দেখাব পাৰো এইটো হৈছে উদ্দেশ্য
আমি কি হয় এই ত্রিভুজ দুটা সদৃশ দিলে দেখাব পাৰিলে আমি বাহু সমানুপাত পাম ইয়াৰ মধ্যমা অনুপাত ইয়াৰ মধ্যমা এইটো এনেকৈ আমাৰ আগবাঢ়িব লাগিব তো চোৱা সেইদৰে QM সমান হাফ QR তো বুজি পাইছা যেহেতু ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR এইটো আমাৰ দিয়া আছে কোশ্চেন যেহেতু ত্রিভুজ ABC মানে ডাঙৰ ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR triangle ABC similar to triangle PQR ত্রিভুজ দুটা ত্রিভুজ সদৃশ হলে বাহু সমানুপাত লেখা যায় তাহলে অনুরূপ বাহুবোৰ সমানুপাত হয় অনুরূপ বাহুবোৰ আনুপাতিকভাৱে সমান মানে সমানুপাতিক ইয়াৰ AB বাহুৰ অনুরূপ হবে ইয়াৰ PQ তাৰপিছত ইয়াৰ BC বাহুৰ অনুপাত হ'ব QR ইয়াৰ AC বাহুৰ অনুপাত হ'ব PR এই PR তাহলে এনেকৈ লেখা যায় দুটা ত্রিভুজ সদৃশ হলে তাহলে তার অনুরূপ বাহুবোৰ সমানুপাতিক AB by PQ equal BC by QR equal AC by PR তাহলে সোয়াই এইটো আমার না লাগে এই দুটো আমার উদ্দেশ্য আমি এই দুটো সরু ত্রিভুজের বলে আগবাড়ি এই দুটো ত্রিভুজ AB by PQ আর BC by QR দুটারে তলে উপরে দুটারে আমি কি কৰিব পাৰো হাফ প্রয়োগ কৰিব পাৰো হাফ কাটি দিলে আগটাই থাকিব হাফ BC divided by half QR তো হাফ BC মানে আমি উপরে তলাই থৈছো হাফ BC মানে BD আর হাফ QR মানে QM তাহলে AB by PQ equal BD by QM বুঝি পাইছো তো মানে এইটো by BD by QM BD by QM এটা তো আছে আমার এইটো অনুপাত এইটো তাৰপিছত লাষ্টত গল ইকুয়াল BD by QM এই দুটো এতিয়া চোৱা এই দুটাটো এক নম্বৰ দিব এক নম্বৰ মত ৰাখিব তাৰপিছত এইফালে যাবা চাবা এনেকৈ হোৱাৰ পিছত তোমালোকে তলে লিখি যাবা লিখি লবা এতিয়া ত্রিভুজ ABD এই ত্রিভুজটি ABD আর এইটো আৰু ত্রিভুজ PQM ত্রিভুজ ABD আৰু PQM এর পৰা এই দুটাৰ পৰা কি এইটো আমি লিখিব পাৰো যে এক নম্বৰত পাইছো AB by PQ divided by BD by QM এইটো এক নম্বৰ পৰা তাৰপিছত চোৱা ইয়াৰ B কোণ ইয়াৰ Q কোণ B কোণ equal Q কোণ angle B equal angle Q কিয় যেহেতু ত্রিভুজ ABC similar to triangle PQR যেহেতু ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR এই দুটা মূল ত্রিভুজ দুটা যেহেতু সদৃশ গতিকে অনুরূপ কোণবোৰ সমান হ'ব ইয়াৰ B কোণ সমান ইয়াৰ Q কোণ A কোণ সমান P কোণ C কোণ সমান R কোণ সেইবোৰ আমাৰ দৰকাৰ নাই আমাৰ দৰকাৰ কেৱল এইটো B কোণ সমান Q কোণ এতিয়া এই দুটা শর্তৰ পৰা আমি কি লিখিব পাৰো এইটো হৈছে দুটা বাহুৰ অনুৰূপ দুটা কৈ বাহুৰ অনুপাত সমান আৰু এটা কৈ কোণ সমান গতিকে আমি লিখিব পাৰো ত্রিভুজ ABD সদৃশ ত্রিভুজ PQM ABD সদৃশ ত্রিভুজ PQM কিয় সদৃশ সাইড অ্যাঙ্গেল সাইড সাদৃশ্য তাহলে বাহু কোণ বাহু সাদৃশ্য তো ত্রিভুজ দুটা সদৃশ হৈ গল ত্রিভুজ দুটা সদৃশ হোৱাৰ লগে আকৌ আমি কি লিখিব পাৰো বাহু সমানুপাত এই দুটা ত্রিভুজৰ বাহু সমানুপাত মানে AB by PQ এতিয়া আমাৰ এই BD আৰু QM ৰ দৰকাৰ নাই আমাৰ দৰকাৰ হৈছে মধ্যমা আমি মধ্যমাৰ ফালে আগবাঢ়িম এতিয়া এই ত্রিভুজৰ AB by এই ত্রিভুজৰ PQ এই ত্রিভুজৰ AD by এই ত্রিভুজৰ PM তাহলে AD by PM এইটো কোশ্চেন এইটো নাম্বার দিয়া নাম্বারিং কইলো 2 নম্বর এতিয়া চোৱা ভালকৈ বুজি লবা তোমালোকে ইম্পৰ্টেন্ট আছে এইবোৰ বুজিলে হয় একেই বস্তু একেই ফৰ্মুলা এতিয়া এইটো 2 নম্বৰ হল এতিয়া আমি আকৌ এই ডাঙৰ সদৃশ ত্রিভুজত যাওঁ তো আকৌ আমি জানো যে আকৌ ABC ত্রিভুজ সদৃশ PQR আকৌ লিখিব পাৰা এটো বাৰে বাৰে লিখা হয় আকৌ যেহেতু triangle ABC সদৃশ similar to triangle PQR তাহলে এটো হলে কি লেখা যায় এইবার এটো বাহু সমানুপাত আমি লিখিছো এইবার আমি ইয়া দুটা সদৃশ ত্রিভুজৰ আৰু এটা বস্তু আছে এটো হৈছে কি হিয়তৰ কালিৰ অনুপাত এটা বাহু সমানুপাত হয় সদৃশৰ পৰা বাহু সমানুপাত হয় তা অনুৰূপ কোণবোৰ সমান হয় এতিয়া আমি 6.6 উপপাদ্য বাৰে বাৰে কৈছো এটো বহুত প্ৰয়োগ হয় এতিয়া আমি এটো কিহত যাম
এইটোত আমি কালিৰ অনুপাত যেটো 6.6 উপপাদ্য যেটো পাইছিলো কালিৰ অনুপাত এই দুটা ত্ৰিভুজৰ কালিৰ অনুপাত কি হয় অতএব কি হয় থাকে কালিৰ অনুপাত এই ত্ৰিভুজৰ এৰিয়া ABC divided by area PQR কি লেখা যায় এটো লেখা যায় যিকোনো অনুরূপ তিনটা বাহুর তিনটা অনুরূপ বাহুর অনুপাতৰ কি হয় বৰ্গৰ সমান বৰ্গৰ তেনেহলে আমি কেৱল এটাই লওঁ AB by PQ তাৰমানে এই বাহুৰ অনুৰূপ হৈছে এইটো অনুৰূপ বাহুবোৰৰ অনুপাতৰ বৰ্গ এনেকৈ তিনিটা লিখিবৰ দৰকাৰ তিনিটা লিখিবৰ ইয়াৰ প্ৰয়োজন নাই একটা লিখিলেই হ'ব তাহলে দুটা ত্রিভুজৰ সদৃশ ত্রিভুজৰ কালিৰ অনুপাত তাৰ অনুৰূপ বাহুৰ দুটা সদৃশ ত্রিভুজৰ কালিৰ অনুপাত সমান তাৰ যিকোনো এজোৰ অনুৰূপ বাহুৰ বৰ্গ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গ তাৰমানে তিনিজোৰা অনুৰূপ বাহু আছে তিনিজোৰ তেনে এজোৰ অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ বৰ্গৰ সমান আৰু বাকি দুইজোৰা লিখাৰ দৰকাৰ নাই ইয়াত আমাৰ তেনেহলে ইয়াত কি লিখিব পাৰো তাৰপিছত লিখিব পাৰো এটো সেম বস্তু আকৌ লিখা ABC PQR তেনেহলে এইটো সমান আছে এইটো সমান আমি ইয়াত পাইছো এইটো সমান AB by PQ সমান AD by PM তাৰমানে ইয়াৰ স্কয়াৰ কৰিলে ইয়াৰ স্কয়াৰ হ'ব তাৰমানে দুটা সমান বস্তু সমান তাৰ বৰ্গ তাৰ স্কয়াৰবোৰ সমান তেনেহলে ইয়াৰ স্কয়াৰ AB by PQ হোল স্কয়াৰ সমান হ'ব AD by PM হোল স্কয়াৰ গতিকে ইয়াৰ ঠাইত আমি বহাই দিব পাৰো AD by PM হোল স্কয়াৰ এইটো তোমালোকে লিখিব পাৰা 2 নম্বৰ পৰা লিখি দিলে হ'ল তেনেহলে এইটোৱে আমাৰ প্ৰমাণ কৰিবলগীয়া আছিল তেনেহলে লিখি দিলে প্ৰুফ তাহলে বুঝি পাইছা এইটো বস্তু এনেকুৱা যে দুটা ত্রিভুজ সদৃশ হলে তার কালির অনুপাত অনুরূপ মধ্যমার বর্গৰ মধ্যমার অনুপাতৰ বর্গ এইটো আমাৰ প্ৰমাণিত হ'ল এতিয়া সোৱাইটো ভালকৈ চাবা ইম্পৰ্টেন্ট আছে এইবাৰ নেক্সট কোৱেশ্চন কোৱেশ্চন নম্বৰ 6 তেনেহলে এইটো হৈছে বোধ কৰো তোমালোকে লিখি চাই লিখিবা কোৱেশ্চন তোমাৰটো মাৰ্ক থাকিব পাৰে চাই তো ভালকৈ তোমালোকে পঢ়িবা স্টেপবোৰ মনত ৰাখিলে হ'ল প্ৰেক্টিস কৰিলে পাৰিবা এতিয়া কোৱেশ্চন নম্বৰ 7 ইয়াত কি প্ৰমাণ কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্রিভুজৰ কালি বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্রিভুজটোৰ কালিৰ আধাৰ সমবাহু ত্রিভুজটোৰ কালিৰ আধাৰ তোমাৰ কোৱেশ্চনটো চোৱা কোৱেশ্চন হৈছে এটা প্ৰমাণ কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত
প্ৰমাণ কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজৰ কালি বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজটোৰ কালিৰ আধা। তাৰমানে ইয়াত চিত্ৰৰ আৱশ্যক নহ'ব, তথাপিতো যদি চিত্ৰৰ সহায় লোৱা তোমালোকে ল'ব পাৰা। ধৰো এটা এটা সমবাহু এটা বৰ্গ, এটা এটা বৰ্গক্ষেত্ৰ। আমি জানো যি চতুৰ্ভুজৰ চাৰিওটা বাহুই সমান, যি চতুৰ্ভুজৰ চাৰিওটা বাহুই সমান তাক বৰ্গ কয়, আৰু লগতে তাৰ কোণবোৰ সমান, কোণবোৰ সমকোণ, প্ৰতিটো কোণেই সমকোণ। যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান আৰু প্ৰতিটো কোণেই এক সমকোণ বা 90 ডিগ্ৰী তাকে বৰ্গক্ষেত্ৰ বা বৰ্গ বুলি কোৱা হয়। নাইবা যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান আৰু কৰ্ণ দুডাল সমান, আৰু কৰ্ণ দুডাল সমান হয়, কৰ্ণ দুডাল সমান, তেনেহ'লে তাক কোৱা হয় বৰ্গক্ষেত্ৰ। তেনেহ'লে এটা বৰ্গৰ প্ৰত্যেকটা বাহুই সমান। এই বাহুটো ধৰা যদি এ হয়, এইটোও এ, এইটোও এ, প্ৰত্যেকটা বাহু সমান। এতিয়া এই বৰ্গৰ যিকোনো এটা বাহুৰ ওপৰত, এই বাহুৰ ওপৰত এটা সমবাহু ত্ৰিভুজ আছে। সমবাহু ত্ৰিভুজটো জানাই, যি ত্ৰিভুজৰ তিনিটা বাহু সমান তাক সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। ধৰা এইটো এটা সমবাহু ত্ৰিভুজ, এইটো এটা সমবাহু ত্ৰিভুজ। তাৰমানে এটা বৰ্গৰ যিকোনো এটা বাহুৰ ওপৰত এটা সমবাহু ত্ৰিভুজ আছে। তেনেহ'লে এই সমবাহু ত্ৰিভুজৰ তিনিটা বাহু এ হ'ব, মানে বৰ্গৰ বাহুৰ সমান হ'ব, বৰ্গৰ প্ৰতিটো বাহুৰ সমান হ'ব। তেনেহ'লে এই ত্ৰিভুজৰ কালি, এই ত্ৰিভুজটোৰ কালি, এই সমবাহু ত্ৰিভুজটোৰ কালি তাৰ কৰ্ণৰ ওপৰত, এই কৰ্ণ হৈছে, এইটো কৰ্ণ যদি হয়, এই কৰ্ণৰ ওপৰত যিটো সমবাহু ত্ৰিভুজ হ'ব। ধৰা এইফালে আঁকিব পাৰোঁ, আমি এইফালেও আঁকিব পাৰোঁ, এটা সমবাহু ত্ৰিভুজ এনেকৈ আঁকিব পাৰোঁ আমি এনেকুৱা। এইটো আমাৰ চিত্ৰৰ প্ৰয়োজন নাই। এই বৰ্গৰ এই কৰ্ণৰ ওপৰত এটা সমবাহু ত্ৰিভুজ এইটো হ'ব, তাৰ বাহু বেলেগ হ'ব, এই সমবাহু ত্ৰিভুজটোৰ বাহুৰ দিশ বেলেগ হ'ব। এইটো যেনেকুৱা বৰ্গৰ বাহুৰ, ইয়াৰ এই সমবাহু ত্ৰিভুজটোৰ বাহু হৈছে এই বৰ্গৰ এটা বাহুৰ দীঘৰ সমান। এই বৰ্গৰ বাহুটো যদি এ হয়, তেনেহ'লে এই সমবাহু ত্ৰিভুজৰ তিনিটা বাহু এ হ'ব। এতিয়া এই বৰ্গৰ কৰ্ণই, এই কৰ্ণৰ ওপৰত আৰু এটা সমবাহু ত্ৰিভুজ এনেকৈ, তেনেহ'লে কৰ্ণ যিমান দীঘল এই বাকী দুটা বাহু সিমানে দীঘল। তেনেহ'লে এই তিনিটা, এইটো আৰু এইটো, এই তিনিটা বাহু কি হ'ব, এই তিনিটা বাহু সমান হ'ব। তেনেহ'লে আমাৰ প্ৰমাণ কৰিব লাগে যে সমবাহু ত্ৰিভুজৰ বাহুৰ ওপৰত যিটো বৰ্গৰ এটা বাহুৰ ওপৰত যি সমবাহু ত্ৰিভুজটো গঠিত হ'ব, সেই ত্ৰিভুজৰ কালি কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালিৰ আধা। এই কালিৰ আধা, এইটো দেখাই যায় ত্ৰিভুজটো ডাঙৰ, ইয়াৰ কালি ইয়াৰ 2 গুণ, নাইবা ইয়াৰ কালি হ'ব ইয়াৰ আধা। তাৰমানে কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজটোৰ কালিৰ আধা হ'ব বৰ্গৰ বাহুৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজটোৰ কালি। তেনেহ'লে এইটো হৈছে আমাৰ কথা। ইয়াৰ কালি হৈছে হাফ, আৰু এইটো তাৰমানে ইয়াৰ তুলনাত এইটো আধা, ইয়াৰ তুলনাত এইটো আধা, বা ইয়াৰ তুলনাত এইটো 2 গুণ। তেনেহ'লে এইটো হৈছে প্ৰমাণ কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজৰ কালি বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজটোৰ কালিৰ আধা। তেনেহ'লে এইটো আমি প্ৰমাণ কৰিব লাগে। প্ৰমাণ লিখিব পাৰা বা সলিউশ্যন লিখিব পাৰা। প্ৰমাণ ধৰ ইয়াত চিত্ৰ নিদিলেও হ'ব, ধৰ তোমালোকে চিত্ৰ চাইডত ৰাখিব পাৰা। ধৰ বৰ্গৰ বাহুৰ দিক বা এটা বাহুৰ দিক বা বাহুৰ দিক, চাৰিওটা বাহু সমান, বৰ্গৰ বাহুৰ দিক সমান এ ধৰিব। আচ্ছা, তেনেহ'লে এ একক, তেনেহ'লে কি হ'ব আমাৰ কৰ্ণ ধৰিব। এতিয়া চোৱা, এইটো যদি এ হয়, এইটো যদি এ হয়, কৰ্ণ মানে কি, সমবাহু ত্ৰিভুজৰ কি হয়, বৰ্গৰ কি কৰ্ণডালে কি কৰে, এই বৰ্গটোক সমানে 2 ভাগ কৰে। তাৰমানে এটা সমকোণী ত্ৰিভুজ উৎপন্ন হয়। এইটো সমকোণী ত্ৰিভুজ হ'ল, এইটো সমকোণী ত্ৰিভুজ, এইটো কৰ্ণ। তেনেহ'লে এতেকে কৰ্ণ, বৰ্গৰ কৰ্ণ, এতেকে চিম্পুল লিখিলে হয়, বৰ্গৰ কৰ্ণৰ বৰ্গ পাইথাগোৰাছৰ উপপাদ্য, বাহু দুটা বৰ্গৰ যোগফল, এইটো জানাই। এইটো এটা সমকোণী ত্ৰিভুজ হয়েই, বৰ্গৰ কৰ্ণ টানিলে দুইফালে দুইটা সমকোণী ত্ৰিভুজ হয়। এই সমকোণী ত্ৰিভুজত কৰ্ণ এনেকৈ উলিওৱা যায়,
যেটো সমকোণী ত্ৰিভুজৰ অতিভুজ বা কৰ্ণৰ বৰ্গ সমান বাকী দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান এইটো কাৰণ এইটো লিখা যায় কৰ্ণ কৰ্ণ মানে বৰ্গৰ কৰ্ণ কৰ্ণ স্কয়াৰ সমান 2a স্কয়াৰ অর্থাৎ কর্ণ √2a স্কয়ার এইটো কি হ'ব a √2 কারণ কর্ণৰ দিক হ'ব কিমান a √2 হ'ব a √2 কর্ণৰ দিক তেনে চোৱা এতিয়া এই বৰ্গৰ বাহুৰ ওপৰত এটা বৰ্গৰ যিকোনো বাহুৰ ওপৰত এটা সমবাহু ত্ৰিভুজ আছে এই সমবাহু ত্ৰিভুজৰ এতিয়া লিখা সমবাহু বৰ্গৰ বাহুৰ ওপৰত গঠিত অতএব বৰ্গৰ বাহুৰ ওপৰত গঠিত সমবাহু ত্রিভুজৰ কালি সমবাহু ত্রিভুজৰ কালিৰ এটা ফৰ্মুলা আছে তোমালোকে হয়তো 9ত পাব পাৰা এটো মনত ৰাখিবা সমবাহু ত্রিভুজৰ কালিৰ ফৰ্মুলা আছে বাহু স্কয়াৰ মনত ৰাখিবা বাহু স্কয়াৰ ইকুয়াল বাহু স্কয়াৰ ইনটু √3/4 এটো মনত ৰাখিবা সমবাহু ত্রিভুজৰ কালিৰ ফৰ্মুলা আছে বাহু স্কয়াৰ ইনটু √3/4 এটো মনত ৰাখিবা এটো কেনেকৈ হয় এটো যদি কেনেকৈ হয় এটো তোমালোকক যদি লাগে বুজাই দিছো তো কেনেকৈ হয় এটো মনত ৰাখিবা তোমালোকে সমবাহু যিকোনো সমবাহু ত্রিভুজৰ কালি হ'ব বাহু স্কয়াৰ তিনটা বাহু যেহেতু সমান বাহু স্কয়াৰ ইনটু √3/4 তেনেহলে এই সমবাহু ত্রিভুজৰ কালি হ'ল বাহু কিমান পাইছো ধৰিছো আমি a স্কয়াৰ √3/4 বাকি পূৰণ দিব পাৰা বা এইটো লিখা যায় এনেকুৱা √3/4 আৰু a স্কয়াৰ বর্গ আচ্ছা এইটো কেনেকৈ হয় √3/4 ইনটু a স্কয়াৰ বা √3a²/4 এইটো হৈছে এই সমবাহু ত্ৰিভুজটোৰ কালি ইয়াৰ কালি এতিয়া কৰ্ণৰ ওপৰত বৰ্গৰ কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালি অৰ্থাৎ বৰ্গৰ কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্রিভুজৰ কালি আছে ইয়াত সমবাহু কৰ্ণৰ দিক বৰ্গৰ কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালি কৰ্ণৰ দিক আমি পাইছো এইটো কিমান একক এইটো একক পাইছো তেনেহলে এই কৰ্ণৰ ওপৰত যেটো সমবাহু ত্ৰিভুজ হ'ব তাৰ তিনটাই বাহু a √2 হ'ব তেনেহলে তাৰো এইটো সমবাহু ত্ৰিভুজ এই প্ৰত্যেকটা বাহু কি হ'ব a √2 এইটো সমবাহু ত্ৰিভুজ তেনেহলে এই বৰ্গৰ কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালি কি হ'ব তাৰো ফৰ্মুলাটো হ'ব বাহু স্কয়াৰ একে ইয়াৰ বাহু বেলেগ বাহু স্কয়াৰ ইনটু √3/4 তেনেহলে ইয়াৰ কি হ'ব ইয়াৰ হ'ল বাহু মানে কি a √2 হোল স্কয়াৰ √3/4 চাবা এইটো কি হ'ব a স্কয়াৰ এইটো পূৰণ 2 হা এইটো √3/4 এইটো কাটি দিলে 2 হয় তাৰমানে এইটো আৰু ঢল √3 এতিয়া চোৱা এইটো হ'ল তাৰ বাহুৰ ওপৰত সমবাহু ত্ৰিভুজ বৰ্গৰ বাহুৰ ওপৰত সমবাহু ত্ৰিভুজৰ কালি এইটো হৈছে কৰ্ণৰ ওপৰত সমবাহু ত্ৰিভুজৰ কালি তেনে এইটো দেখা যায় এইটো কি হ'ব এইটো বেছি হ'ব যেহেতু /4 এইটো /2 তেনেহলে ইয়াৰ আধা হ'ব এইটো বুজাই যায় তেনেহলে আমি কেনেকৈ আধাটো প্ৰমাণ কৰিম এতিয়া তোমালোকে লিখিব পাৰা যে বৰ্গৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজ তাতে তোমালোকে লিখা বৰ্গৰ
বৰ্গৰ বাহুৰ ওপৰত গঠিত এইটো মুছি দিওঁ বা এইফালে লিখি লওঁ যে বৰ্গৰ বাহুৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালি হৰণ কৰ্ণ বৰ্গৰ কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালি তেনেহ'লে ইয়াৰ কালি কি ইয়াৰ কালি হ'ল এইটো ইয়াৰ কালি হ'ব এইটো স্কোয়ার বাই 4 আর ইয়ার কালি হল √3 স্কোয়ার তেমন এটা উপরে উপরে এনে কাটি দিয়া যায় এটা কাটি দিয়া যায় এটা 2 হবো তার মানে কি হবো আমার হবো হাফ মুঠতে হাফ নাইবা তোমালোকে যদি একটু টান পোৱা তেনেহলে এনেকৈ লিখিলে হ'ব বহুত নুবুজিব পাৰা যেটো লিখি দিয়া এবাৰ এইটো হল 4 এইটো হল √3 স্কয়ার equal to √3 স্কয়ার তাহলে এটা এনেকৈ লিখা যায় এইটো নমাই দিয়া এইটো হৰণ আছে হৰণটো পূৰণ কৰিলে উলটি যায় এইটো ওপৰত √3 স্কয়ার হয় এইটো কাটি দিয়া এইটো কাটি দিলে তাহলে কি হয় তেনেহলে এইটোৱে বুজা গ'ল যে বৰ্গৰ বাহুৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালি আৰু বৰ্গৰ কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালি হৰণফলটো হাফ আধা তাৰমানে এইটো 1 এইটো 2 তাৰমানে এই দুটাৰ হৰণফল আধা এইটো এনসাৰ লিখিব পাৰে এতিয়া তোমালোকৰ কথা হ'ল যে সমবাহু ত্ৰিভুজৰ সমবাহু তেনে লিখি লোৱা তোমালোকে এইটো হৈছে সমবাহু বৰ্গৰ বাহুৰ ওপৰত সমবাহু ত্ৰিভুজটোৰ কালি বৰ্গৰ বাহুৰ ওপৰত সমবাহু ত্ৰিভুজটোৰ কালি আৰু বৰ্গৰ কৰ্ণৰ ওপৰত এইটো হৈছে বৰ্গৰ কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজটোৰ কালি এইটো কত গ'ল এইটো হৈছে এইটো √3 বাই আমি কি পালো ক্যালকুলেশন কৰি √3 স্কয়ার বাই 2 এইটো হৈছে কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালি এইটো হৈছে বৰ্গৰ বাহুৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালি এইটো ডাঙৰ এইটো সৰু তাৰমানে ইয়াৰ 2 গুণ এইটো বা ইয়াৰ আধা এইটো এতিয়া কথা হ'ল তোমালোকে হয়তো বৰ্গ সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো লিখি দিছিলো আমি কি বাহু স্কয়াৰ √3/4 এইটো কেনেকৈ হয় এইটো বোধ কৰি তোমালোকে লিখিলো মুছি দিও এতিয়া তোমালোকে ক'ব পাৰা যে যেটা সমবাহু ত্রিভুজ তার তিনটা বাহু এ তিনটা বাহু এ কারণ তিনটা বাহু আছে এ তিনটা এ এতিয়া তোমালোকে জানা হিরণৰ সূত্ৰত এটা আছিল এইটো হৈছে s ইকুয়াল a প্লাস a বাহু তিনিটাৰ যোগফল বাই 2 এইটো s কোৱা হয় তেনেহলে ওপৰত কি হ'ব 3a/2 এতিয়া তোমালোকে আৰু জানা কি কয় হিরণৰ কালিৰ সূত্ৰটো কি আছিল এইটো কালিৰ ত্ৰিভুজৰ কালিৰ সূত্ৰ আছিল √2 তো তোমালোকে জানা এইটো তোমালোকে 9 পাইছে এটো কি লিখা হয় s - a আচ্ছা ইয়া তিনটা বাহু ইয়াত b নাই c নাই তিনটাই কি হ'ব s - a হ'ব তাহলে এটো কি হ'ব এইটো হ'ব আমাৰ কি হ'ব তাহলে ইয়াত b আৰু ইয়াত s - b s - c নাই তিনটা বাহু একই মাপৰ আছে a তাহলে এটো s - a তিনটা যেহেতু আছে কিউব হ'ব হল কিউব সেই বস্তু এতিয়া চোৱা তোমালোকে ইয়াত s মানে আমি কি পাইছো s মানে পাইছো আমি এইটো ইয়াত বহাই দিয়া √3/a 3/2 মাইনাস a এইটো হল কেনেকৈ হয় তোমালোকে কৈছো এইটো ইয়াত দৰকাৰ নাই তোমালোকে কাৰণে ৰাব বুজাবৰ কাৰণে কোৱা হৈছে এইটো 2 হল
এইটো সলভ কৰিলে 2 হ'ব 2 এইটো 3a এইটো কি হ'ব এইটো a হ'ব বিয়োগ কৰিলে তাহলে এইটো a হ'ব a/2 3a/2 itu apa ya cube itu 8 হবে তাহলে itu 16 হবে itu 3 itu বিপরীত তাহলে তোমালোকে সোয়া ইয়ার 4 হবে ইয়ার বর্গমূল 16 এর বর্গমূল 4 আর রুট a to the power 4 a to the power 4 তার রুট হবে a স্কয়ার আর এটার বর্গমূল 9 রুট তাহলে এটা লেখা যায় a স্কয়ার ইনটু √3/4 এ মানে কি আছে বাহু তাহলে বাহু সমবাহু ত্রিভুজৰ কালিৰ ফর্মুলা সমবাহু ত্রিভুজৰ কালিৰ ফর্মুলা এ মানে a স্কয়ার মানে বাহু স্কয়ার ইনটু √3/4 এটো মনত ৰাখিবা এইটো হচ্ছে সমবাহু ত্রিভুজৰ কালি সমবাহু ত্রিভুজৰ কালি এটো হয় গতিকে ডাইরেক্ট ইয়াত বহাই দিলে হল a স্কয়ার মানে a মানে বাহু তো সমবাহু ত্রিভুজৰ কালি হল বাহু স্কয়ার ইনটু √3/4 এটো তোমালোকে বুজাই দিও এইটো এই প্ৰবলেমত নালাগে তোমালোকক এইটো বুজাই দিয়া হৈছে যে কেনেকৈ হল এইটো যিকোনো আজিলৈ ইমানতে সমাপ্ত কৰিলো ধন্যবাদ।